এখন বিয়া খালে 1000 টকাৰ জৰিমনা। আজি বিয়া যোৱাকালি ৰাইজে আৰু কেইজনমান ব্যক্তিয়ে 11টামান বজাত এখন মিটিং পাতিছে। সেই মিটিংখনত এইটো কথা উল্লেখ কৰিছে যে আমাৰ ঘৰত মানে কোনো ধৰণৰ মানুহে আমাৰ ৰাইজৰ মানুহে বিয়াত আহিব নোৱাৰে আৰু যদি বিয়াত আমাৰ ৰাইজৰ মানুহ আহে তেতিয়াহ'লে 1000 টকাকৈ আমাৰ ফাইন খুজিছে। বিয়াৰ যা যোগাৰ চলিছিল পূৰ্ণগতিত। অতিথি আপ্যায়নৰ বাবে সাজু কৰিছিল খাদ্য সামগ্ৰী। তাৰ মাজতে নিশা আহিল খবৰ, এঘৰীয়া কৰা হৈছে বিয়াঘৰৰ পৰিয়ালক। কান্দোনত ভাগি পৰিল দৰাৰ মাতৃ। ৰাতি 11টা বজাত আমাক জনাইছি যে গাঁৱৰ মানুহ আহিব নোৱাৰে কাৰণ ভকতখিনিৰ কাৰণে আৰু হেৰি কৰিছে আমাক চব 3 ঘৰ মানুহকে আমাক আকলা কৰি থৈ দিছে। কামপুৰৰ বাইহাটা চাৰিআলিৰ সমীপৰ বঙাল গাঁৱত ঘটিছে এই আজব কাণ্ড। মাতৃৰ বিয়োগত মনবাং নকৰাকৈ আদ্য শ্ৰাদ্ধ সম্পন্ন কৰিছিল কৃষ্ণগুৰুৰ আদৰ্শত দীক্ষিত অমৃত ডেকাই। কৃষ্ণগুৰুত মুণ্ডনৰ নিয়ম নাই যদিও ৰাইজৰ স্বাৰ্থত খুৰাৰ পৰিৱৰ্তে মেচিনেৰে চুটিকৈ চুলি কটোৱাইছিল অমৃত ডেকাই। সেয়াই হ'ল অপৰাধ। অত বজাৰ কৰা গেল কোনে খাব গিলা বিয়াখানা যে টাইমত আমাক ৰাইজে মানে আলনি কৰিছে। কাৰণটো হ'ল আমি কৃষ্ণগুৰু ধৰ্ম এটা পালন কৰাৰ কাৰণে যিটো ধৰ্মত আমাৰ মাননীয় মুখ্যমন্ত্ৰীও আছে তথাপিও আমাৰ আজি এই অৱস্থা। এই কাৰণে আমি উচিত তদন্ত হোৱাটো আমি বিচাৰোঁ। ইপিনে পৰিয়ালটোক এঘৰীয়া কৰাৰ কথা অস্বীকাৰ কৰিছে গাঁও পৰিচালনা সমিতিৰ সম্পাদকে। পূৰ্বে আমি যেনেকৈ আগত যেনেকৈ চলি আছিল আমি গাঁওবিলাক যেনেকৈ চলি সেনেকৈ চলি আছিল। ভোজ ভাত বিয়া পুথি পাঠ এইবিলাক চব ঠিকেই চলি আছিল। কিন্তু এই মাঘ মৃত্যুৰ হোৱাৰ কাৰণে সিহঁতে চুলি ধৰি নাকাটিলে। নাকাটাৰ কাৰণে আকাংক্ষা মানি অলপমান স্বভাৱ লৈ কাৰণে নাযায় আৰু। আধুনিকতাৰ প্ৰভাৱ পৰাৰ পাছতো এচাম ধৰ্মান্ধ লোকৰ সংকীৰ্ণতাৰ বলি হ'ল পৰিয়ালটো। বিজ্ঞান মনস্ক সমাজ এখন কেতিয়া গঢ়ি উঠিব সেয়ে আজি চিন্তনীয় বিষয়। বাইহাটাৰ পৰা ৰাতুল ডেকাৰ ৰিপৰ্ট, প্ৰাগ নিউজ।